নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি হৈছে 14 জুলাই তাৰিখ আৰু কিছুমানৰ কিন্তু এতিয়ালৈকে অৰুণোদয়ৰ টকা লাভ কৰা নাই বা 10 তাৰিখত যিটো দিয়াৰ কথা আছিলে এতিয়ালৈকে দিয়া হোৱা নাই। যোৱা মাহৰ নিচিনাকৈ এই মাহতো হ'ব নেকি, কিছুমানে কমেন্টৰ জৰিয়তে মতামত বিচাৰিছে বা কিছুমানে মোক SMS কৰিছে যে দাদা এতিয়ালৈকে কিয় অৰুণোদয়ৰ টকাটো আমাক দিয়া হোৱা নাই। চাওক, বৰ্তমান সময়ত কিন্তু এটা নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৰুণোদয়ৰ হাজাৰ হাজাৰ নতুন নাম যিবিলাক আছিল বা পুৰণি নাম যিবিলাক আছে, হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈ আছে। বহুতৰে নাম ইতিমধ্যে অৰুণোদয়ৰ পৰা কৰ্তন কৰা হৈছে আৰু নতুনকৈ আপোনাৰ নামটো এন্ট্ৰি মাৰিবলৈ আপুনি কিছুমান ক্ৰাইটেৰিয়া ফিল কৰিব লাগিব, যাৰ কাৰণে এতিয়ালৈকে টকাটো প্ৰচেচিঙতে আছে। এতিয়ালৈকে অৰুণোদয়ৰ টকাটো দিয়া হোৱা নাই। আজি হৈছে 14 তাৰিখ। আজিও কোনো নিশ্চয়তা নাই যে আজি দিব বুলি। 10 তাৰিখ উকলি গ'ল, 11 গ'ল, 12, 13, আজি হ'ল 14 তাৰিখ। আজিও কোনো নিশ্চয়তা নাই যে আজি দিব বুলি। কোনো নটিফিকেশ্যন অহা নাই বা এতিয়াও অৰুণোদয়ৰ টকা দিয়াৰ কথা উল্লেখ কৰা নাই। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে এই মাহতো এই যোৱা মাহৰ নিচিনাই হ'ব পাৰে। কিছু সংখ্যক মানুহৰ অৰুণোদয়ৰ টকা আহিব আৰু কিছু সংখ্যক মানুহৰ টকাটো নাহিব আৰু নতুনকৈ কিছুমান গাইডলাইন দিব। সেইবিলাক আপুনি ফুলফিল কৰিব লাগিব। আপোনাৰ অঞ্চলত বা আপোনাৰ গাঁৱত এটা গাঁও সভা পাতিব আৰু তাত আপোনাক মাতিব। আপুনি যদি অৰুণোদয়ৰ হিতাধিকাৰী হয় আপুনি তাত এটেণ্ড কৰিব লাগিব বা আপুনি কিছুমান ডকুমেণ্ট লৈ যাব লাগিব, যেনেকুৱা আধাৰ কাৰ্ড, তাৰপিছতে আপোনাৰ বেংকৰ পাছবুক, পেন কাৰ্ড, এনেকুৱা কিছুমান ডকুমেণ্ট তেওঁলোকে বিচাৰিব। সেইবিলাক দিয়াৰ পিছত আপোনাৰ নতুনকৈ এটা ভেৰিফিকেশ্যন হ'ব। নতুনকৈ ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে কিছুমান গাঁৱত আৰু আপোনাৰ অঞ্চলতো আৰম্ভ হ'ব। যিবিলাক নাম উপযুক্ত হয় বিচাৰি উলিয়াব, তাৰ পিছতহে নতুনকৈ আপোনাক অৰুণোদয়ৰ টকাটো দিয়া হ'ব। আৰু যদি আজিৰ 14 তাৰিখৰ আপোনাৰ অৰুণোদয়ৰ টকাটো লাভ কৰিছে, তেনেহ'লে আপুনি কমেণ্ট বক্সত জনাব আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি অৰুণোদয়ৰ টকাটো লাভ কৰিছে। প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যিকোনো চৰকাৰী আঁচনিয়ে হওক বা অৰুণোদয়ৰ স্কিমে হওক, আপুনি অতি সোনকালে এই চেনেলটোত পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। এইখিনিয়ে আছিল আজিৰ এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।